দুইটা বেটাকে ৰাতিপুৱাতে আজি গা ধুৱাই দিলোঁ। যিমানহে গৰম পৰিছে নহয়, গা নোধুৱাই নোৱাৰি মানে। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তাহাঁতক গা পা ধুৱাই মই গা ধোৱাৰ আগতে বোলে অকণমান চাফ চিকুণৰ কামখিনি কৰি লওঁ। এইবোৰ ড্ৰেছিং টেবুল হওক বা এনেকুৱা সৰু টেবুল হওক, এইবোৰ সদায়ে মুচিব লাগে। ইমান জাঁজ হৈ যায় পটককৈ, ধূলিও বহুত হৈ যায়। তো মই যেতিয়াই পাৰোঁ মুচোঁ আৰু ইমান বেছি ৰ'দ দিছে চাওকচোন। এইবোৰ চাফ চিকুণ কৰি মোক হৈ গ'ল। এতিয়া মই গ'লোঁ গা ধুবলৈ কাৰণে, আৰু গা পা ধুই আহি আমি ব্ৰেকফাষ্ট কৰিছোঁ। তেতিয়া বাজিছে 12টা, কাৰণ ৰাতিপুৱাৰ পৰা তাহাঁতৰ লগত লাগি থাকোঁতে আমি ব্ৰেকফাষ্ট কৰিবলৈ সময় নাপালোঁ, আৰু কোনটো সোনকালে হয় ভাবি মেগীয়ে খালোঁ। তাৰপিছত মেগী খাই থাকোঁতে উঠিলে নহয় এটা, তাক কোচত ল'লোঁ। তাৰপিছত মকুৰা দিদি আহিলে, মকুৰা দিদি আহি কামত লাগিছে, আৰু এইফালে মই ভাত বনাব লৈছোঁ। ভাত আজি বনাইছোঁ দাইল আৰু দাংবডি আলু ভাজি। দাংবডি ভাজি যে মই ইমান বেছি ভাল পাওঁ নহয়। ভাতকেইটা বনাওঁতে দুটা হৈ আছিলে, তাৰপিছত ভাত বনাই থাকোঁতে এটা উঠি গ'ল নহয়, আকৌ তাক আহি গ'লোঁ মই শুৱাবলৈ কাৰণে। এয়া কোচত লৈ আছোঁ সৰুটোক, আৰু ডাঙৰটো কিন্তু পূৰা এয়া চাওকচোন, পূৰা ঘূৰ টোপনি গৈ আছেহি। ভাত পানী খাই হ'ল, এতিয়া বাচন ধুইছোঁ। বাচন ধুই অকণমান পাকঘৰটো চাফ চাফাই কৰি ল'লোঁ। পাকঘৰটো চাফা হৈ থাকিলেহে ভাল লাগে চাবচোন। কিন্তু আমাৰ ঘৰত যিহেতু আবায়ো অলপ বনাই খায়, সেইকাৰণে মানে ইমান চাফা কৰিব নোৱাৰোঁ। তথাপিতো যিমান কম পাৰোঁ মই চাফা কৰিয়ে ৰাখোঁ। আৰু এয়া পাছবেলা সময়ত দুয়োটাকে মই কাপোৰ কানি সলাই মুখ হাত ধুৱাই দিলোঁ। তাৰপিছত মই খাইছোঁ চাহ, আৰু গধূলি বনাইছিলোঁ ঘুগুনি অকণমান। তাৰপৰা হাজবেণ্ডে ক'লে বোলে পাৰঠাও খাম, তো পাৰঠাও বনালোঁ। আৰু পাৰঠা বনাই মোৰ অৱস্থা চাওক, ঘামি জুমি আদায় হৈ গ'লোঁ, ইমান বেছি গৰম। পিংকি মাহী আৰু আম্মা আহিছিলে বেটাহঁতৰ ওচৰলৈ, এয়া তাহাঁতে যাবলৈ লৈ। আজিৰ দিনটো এনেকেই পাৰ কৰিলোঁ আৰু আপোনালোকে এইটো মিনি ব্লগ চাই কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু লগতে যদি চাই ভাল পায় শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। আৰু আজিলৈ আহিছোঁ বা।